কচুৱাত চালান বিহীন বালি ভৰ্তি ডাম্পাৰ জব্দ বন বিভাগৰ। নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত লংজাপৰ পৰা বালি কঢ়িয়াই অনা ডাম্পাৰ জব্দ কৰে বন বিভাগে। যোৱা নিশা AS02EC 1870 নম্বৰৰ চালানবিহীন ডাম্পাৰ জব্দ কৰে বন বিভাগে। ইফালে ডাম্পাৰখনত অত্যধিক বালি কঢ়িয়াই আনিছিল চালকে। সাংবাদিকে সোধা প্ৰশ্নত ডাম্পাৰৰ চালকে গাড়ীৰ মালিকৰ ওচৰত চালান থকা বুলি মন্তব্য কৰে। গাড়ীখন ধৰি আনিছে, কেতিয়া ধৰি আনিছে? কালি ৰাতি। যেটোকে লয় 13 CM body. হা 13 CM পালিখিনি লং যাব পৰা আছে কোৰ গাড়ী যমুনামুখত আপোনাৰ চালান নাই আপুনি চালান নাই কি চালান আছে স্যার চালান তো মালিক চালান আছে চালান থাকিলে তো ফাৰ্ষ্ট হেৰি ধৰিব নোৱাৰে আপোনাক কিয় ধৰি আনিছে সেইটো আৰু ক'ব নোৱাৰো না হেতে কিয় কাৰণে ধৰি আনিছে কৈছে অফিচত যাব লাগে তোমালোক ৰাতিপুৱা গুচি যাবা কালি ৰাতি নাই গাড়ীখনৰ নাম্বাৰ জানে চালান তো মালিকৰ আছে মালিক গৈছে কিবা অফিস কৰিবৰ কাৰণে লৈ গ'ল চালানটো কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।